আমি যাবলৈ ওলাইছোঁ বৌ। ভালদৰে থাকিবা আৰাধ্যা। মাজে মাজে আমাৰ ঘৰলৈ আহিবা, আমাৰ ভাল লাগিব। বৌ, তুমি আমাৰ লগতে থাকিব নোৱাৰানে? নোৱাৰো ৰিমলি। ভালকৈ পঢ়া শুনা কৰিবা আৰু মাৰ যত্ন ল'বা। হ'ব। আনদিনাটো তুমি আৰাধ্যাক লগ কৰিবলৈহে ইয়ালৈ আহা। আজি অনিৰুদ্ধক বিচাৰিলা যে কিয়? পাৰ্চনেল কথা কেইটামান আছিল। বৌয়ে কিন্তু মোক ষ্ট্ৰিক্টলি অৰ্ডাৰ দিছে যে অনিৰুদ্ধক যাতে কোনো মানুহে লগ কৰিব নোৱাৰে। ভৱিষ্যতে যাতে এইখন ঘৰত আৰু ভৰি নিদিয়া। আৰু এটা কথা, আৰাধ্যাক বিয়া কৰাৰ সপোন তুমি পাহৰি যোৱা। হয় তাক আকৌ প্ৰেমৰ জালত ফচোৱা, নহ'লে পুৰণি কথাবোৰ সোঁৱৰাই দিয়া। মোৰ বোধেৰে পুৰণি কথাবোৰ শুনিলে তোমাক সি বিশ্বাস নকৰিব। গতিকে তুমি অনিৰুদ্ধক আকৌ প্ৰেমৰ মায়াজালত আবদ্ধ কৰা। ইমান সহজ জানো কথাবোৰ? একেবাৰেই সহজ। যিজন মানুহৰ এবাৰ ভৰি পিচলিছে তেওঁৰ বাৰে বাৰে ভৰি পিচলিব। মানুহৰ স্বভাৱ সলনি হোৱাটো সম্ভৱেই নহয়। কি চাই আছা? যোৱা, অনিৰুদ্ধ ভিতৰতে আছে, লগ কৰা গৈ। মই আকৌ আহিলোঁ। আপোনাক ক'ৰবাত দেখা দেখা যেন লাগিছে। আৰে সিদিনাখন যে আহিছিলোঁ, তোমাৰ বান্ধৱী প্ৰিয়া। অ' আচ্ছা 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 আচ্ছা। ভালে আছা? ঠিক ঠাক। তোমাক এনেকুৱা অৱস্থাত মই চাই থাকিব নোৱাৰোঁ অনি। প্লিজ সুস্থ হোৱা। তই বৰ ভাল অভিনয় কৰ প্ৰিয়া। ঠিক আছে কৰ, কিন্তু এতিয়া ময়ো অভিনয় কৰিব শিকি গৈছোঁ। তোমাৰ পুৰণি কথাবোৰ অলপো মনত নপৰেনে? তোমাৰ আৰু মোৰ কথাবোৰ কিমান যে ধুনীয়া আছিলে সেই দিনবোৰ, কেৱল তুমি আৰু মই। তোমাৰ একো কথাই মনত নাইনে অনিৰুদ্ধ? মোৰ চকুত কথা কোৱাচোন। কিমান ভাল লগা আছিলে আমাৰ সেই পুৰণা দিনবোৰ, কেৱল তুমি আৰু মই। তোমাৰ মনত পৰিছেনে? মোৰ চকুলে চোৱাচোন। মনত পেলোৱা। পৰিছেনে মনত তোমাৰ? নাই, মোৰতো দেখোন কিবা বেয়া লাগিছে। তুমি বেয়া নাপাবা, মই অকণমান ৰেষ্ট ল'ব লাগিব। তুমি নহ'লে হেৰি আমাৰ পেহী আছে নে এজনী, মেনকা পেহী, তুমি পেহীৰ লগতে কথা পাতা। পেহী, অ' পেহী। আনি হ'ব দে, পিছত কথা পাতিম। এতিয়া ৰাখোঁ। ৰিমলি, লাচিতক মাত আকৌ গাড়ীখন লৈ আহিবলৈ। মা, বৌ আৰু আমাৰ ঘৰলৈ ঘূৰি নাহিবই নেকি? দাদাৰ কি হ'ব? কি বুলি ক'ম আমি তাক? সময় আহি গ'ল ৰিমলি। এতিয়া আৰু সঁচা কথাবোৰ লুকুৱাই ৰখাটো আমাৰ বাবে সম্ভৱ নহ'ব। এয়াতো এদিন নহয় এদিন হ'বলগীয়া আছিলেই, কিন্তু মোৰ আৰাধ্যাৰ বাবেহে দুখ লাগিছে। বেচেৰিয়ে বহুত দুখ পাইছে। দেউতাকৰ বহুত মৰমৰ আছিল বৌ। হঠাৎ এনেকৈ গুচি যোৱাটো বৌয়ে স্বীকাৰ কৰিব পৰা নাই। কাৰো লগতে মাত বোল কৰা নাই। মোৰ ভয়হে লাগিছে। এনেকৈ থাকিলে কথাটো কিন্তু বেয়া হ'ব। তাই কান্দিব লাগিব, কান্দিলেহে মনটো তাইৰ পাতল হ'ব।
ৰিমলি অঁ তোৰ লগত মোৰ অলপ কথা আছে কি কথা ফ্ৰেছ হৈ ৰুমলৈ আহি যাবি ৰুমতে কথা পাতিম হ'ব দে মা হুম? বাহিৰত শৰ্মা খুৰীক লগ পালোঁ নহয় আকৌ কি কমপ্লেইন লৈ আহিছে তিৰোতাজনীয়ে শান্তি নাই এই চুবুৰীয়াবোৰৰ পৰা নহয় মা বৰ দেউতাক ঢুকোৱাৰ খবৰটো পাই মোক ভালদৰে সুধিলে কেনেকে কি হ'ল কিন্তু এটা ডাঙৰ কথা পোহৰলৈ আহিল তেওঁৰ মুখত কি কথা আমি নথকা অৱস্থাত হেনো প্ৰিয়া আমাৰ ঘৰলৈ আহিছিল কি অঁ বহুত সময় আছিল হেনো আমাৰ ঘৰত তাৰমানে প্ৰিয়াই অনিৰুদ্ধক লগ কৰিবলৈ আহিছিল কিন্তু মইতো মেনকাক কৈ গৈছিলোঁ অনিৰুদ্ধক যাতে কোনেও লগ কৰিব নোৱাৰে তাই তাই কেনেকৈ ইমান দায়িত্বহীন হ'ব পাৰিলে দায়িত্ব সেইজনক দিবা যিজনে দায়িত্ব বুজি পায় তুমিও যে নহয় কি কি মানুহক বিশ্বাস কৰা কি কিবা ক'লে প্ৰিয়াই অনিৰুদ্ধক ক'ত আছে মেনকা মেনকা আছে ঘৰতে কিয় যে আহিছে নহয় কাম বন নাই নেকি পেহীৰ নিজৰ ঘৰ নাই আজিৰ যুগত এনেকৈ সময় নষ্ট কৰি আনৰ ঘৰত থাকে নেকি হেই মেনকা মোক তুমি বহুত বেছি নিৰাশ কৰিলা মেনকা অলপ সময়ৰ কাৰণে মই ওচৰৰ দোকানখনলৈ গৈছিলোঁ তেতিয়া আহিল নেকি অজুহাত তোমাৰ বহুত আছে কিন্তু মূল কথা এইটোৱেই যে তুমি তোমাৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰিলা অঁ বৌ তুমি ঠিকেই কৈছা মই দায়িত্বহীন মই ডাঙৰ ভুল কৰিলোঁ মোক আৰু গালি পাৰা বৌ আৰু শাস্তি দিয়া মোক নহয় বৌ মই ভুল কৰিছোঁ হ'ব দিয়া বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান মেনকা মেনকা বৌ মাত্ৰ এদিনৰ বাবে ঘৰখনৰ দায়িত্ব অনিৰ দায়িত্ব মই তোমাক দি থৈ গৈছিলোঁ তুমি সেইখিনি ভালকৈ পালন কৰিব নোৱাৰিলা বৌ কি হ'লনো ভবা নাছিলোঁ তুমি ইমান দায়িত্বহীন বুলি আগতে জনা হ'লে মই তোমাক কোনো দায়িত্ব নিদিলোহেঁতেন বৌ তুমি মোক কিয় খং কৰি আছা মই একোৱেই বুজি পোৱা নাই প্ৰিয়াক অনিৰুদ্ধক লগ কৰিবলৈ কিয় দিছা মই তোমাক কি কৈছিলোঁ প্ৰিয়া আহিছিল নেকি তাৰমানে তুমি একো গমেই নোপোৱা ঘৰখনলৈ কোন আহিছে কোন গৈছে মোক তুমি বহুত বেছি নিৰাশ কৰিলা মেনকা অলপ সময়ৰ কাৰণে মই ওচৰৰ দোকানখনলৈ গৈছিলোঁ তেতিয়া আহিল নেকি অজুহাত তোমাৰ বহুত আছে কিন্তু মূল কথা এইটোৱেই যে তুমি তোমাৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰিলা অঁ বৌ তুমি ঠিকেই কৈছা মই দায়িত্বহীন মই ডাঙৰ ভুল কৰিলোঁ মোক আৰু গালি পাৰা বৌ আৰু শাস্তি দিয়া মোক নহয় বৌ মই ভুল কৰিছোঁ হ'ব দিয়া ভুল হ'লেই যেতিয়া এতিয়া আৰু খং কৰি লাভ নাই চিন্তা কৰি নাথাকিবা ভৱিষ্যতে সাৱধান হ'বা মা আৰ্ধা বোলে মনৰ দুখত কাৰো লগত মাতবোল কৰা নাই অঁ আৰাধ্যা নাথাকিলে ঘৰখন কিবা খালী খালী লাগি থাকে
কেতিয়া আহিব বাৰু আৰাধ্যা? তোক মই কেনেকৈ কওঁ আৰাধ্যা আৰু কেতিয়াও উভতি নাহে অনি। মা জানো আজি এইবোৰ কথা সুধিব বেয়া লাগে নহয়। এনেই তাই বহুত দুখত আছে। তেনেহ'লে মই যাব পাৰোঁ দেখোন তাইৰ ওচৰলৈ। তই যাব নোৱাৰ অনি। কিয়? মোৰ বিপদৰ সময়তে অনবৰতে মোৰ শুশ্ৰূষা কৰি আছিল। এতিয়া তাইৰ বিপদৰ সময়ত মই কিয় থাকিব নোৱাৰো তাইৰ ওচৰত? ডক্টৰে তোক মানা কৰিছে অনি। মা, এজন স্বামী হিচাপে মোৰ দায়িত্ব আছে নে নাই মোৰ পত্নীৰ প্ৰতি? তোমালোক সকলোৱে কৈ আছা যে আৰাধ্যা বহুত দুখত আছে। মোৰ কি বেয়া নালাগে? তোমালোক সকলোৱে কেৱল ডক্টৰৰ কথা চিন্তা কৰিছা। এতিয়া যদি মই তাইৰ ওচৰত নাযাওঁ, চিন্তাতে মোৰ বেমাৰটো বেছিহে হ'ব। আৰাধ্যাৰ ওচৰত থাকিলে অন্তত মোৰ মনটো অলপ শান্তিত থাকিব। নিজকে বুজাব পাৰিম যে মই মোৰ দায়িত্ব পালন কৰিছোঁ। ঠিক আছে তই যা। মিছা ক'লে কি হ'ব? আৰাধ্যা ভাঙি পৰিছে। যা তই তোৰ দায়িত্ব পালন কৰ। মই নাজানো অনিক যাবলৈ দি মই ভালেই কৰিলোঁ নে ভুলেই কৰিলোঁ। এনেকুৱা সময়ত তাক বাধা দিয়াটো উচিত নহয় দিয়াচোন। আপুনি চিন্তা নকৰিব খুৰী, মই আছোঁ নহয়। তোমাৰ ওপৰত ভৰসা কৰিয়েইতো মই তাক যাবলৈ দিছোঁ। চাবা তাক। হ'ব বাৰু। হেল্ল', বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। বুজিছোঁ, ছোৱালী আহিছে নহয়, সেইকাৰণে সোৱাদো উভতি আহিছে। জান, তোৰ মানক মই সদায় মনত পেলাই দিব লাগে যে যোৱা ভাত খোৱাৰ সময় হৈছে। 10 মিনিটমানতে গৈ কিবা এটা সিজাই লৈ আনে। এতিয়া মানে দুখটো মোৰ গাতে হ'ল। আৰু মই যদি কওঁ আৰাধ্যা যোৱাৰ পিছৰ পৰা আপুনি বজাৰ কৰিবলৈকে পাহৰিছে, বনাবলৈ কিবা থাকিলেহে। মই আহিছোঁ যেতিয়া মাক অলপ পাকঘৰৰ পৰা ছুটি দিব লাগিব। ময়ে বনাম। এই সৰু সৰু মাছ লৈ আহিম ৰ। তোৰ হাতৰ সৰু মাছৰ জোলখন বৰ ভাল লাগে অ'। হেল্ল', কি কৰিব আৰু, ভগৱানৰ যি ইচ্ছা তাকে মানিব লাগিব। খুৰাক বেয়া পোৱা মানুহ এজনো নাছিল, এটাই ভাল পাইছিল। মোকতো বহুত বেছি মৰম কৰিছিল, মোক নিজৰ ল'ৰাৰ দৰে জ্ঞান কৰিছিল। সেইবাবে মই ইয়াতে আছোঁ, ল'ৰাৰ দৰে সকলো দায়িত্ব পালন কৰিছোঁ। বহুত বেয়া লাগিল জানে, খুৰা আৰাধ্যা আৰু মোৰ বিয়াখন চাই যাব নাপালে। যিয়ে নহওক, খুৰাই পৰৰ পৰাই আমাৰ বিয়াখন চাব। আৰু বিশ্বাস আছে তেখেতে আমাক আশীৰ্বাদ কৰি থাকিব। আৰাধ্যা,
বলচোন বাহিৰলৈ অফিচৰ ষ্টাফৰ মানুহবোৰ আহিছে মই নাজানো অনিক যাবলৈ দি মই ভালেই কৰিলোঁ নে ভুলেই কৰিলোঁ এনেকুৱা সময়ত তাক বাধা দিয়াটো উচিত নহয় দিয়াচোন আপুনি চিন্তা নকৰিব খুৰী মই আছোঁ নহয় তোমাৰ ওপৰত ভৰসা কৰিয়েইতো মই তাক যাবলৈ দিছোঁ চাবা তাক হ'ব বাৰু হেল্ল' কি কেনেকৈ যাব পাৰি অনিৰুদ্ধ আৰাধ্যা ঘৰলৈ মা আহো দিয়া হ'ব বোৱাৰীক লগত লৈহে ঘৰ সোমাবি অঁ বোৱাৰীৰ লগত নানিলে কিন্তু বাহিৰত থাকিব লাগিব চিন্তা নকৰিবি মই ঘৰৰ বাহিৰত থাকিব লগা নহয় আহো দিয়া মা যা যা দাদা গৈ পাই ফোন কৰিবি হ'ব দে ব'ল ব'ল মা হুম, বৌয়ে দেখোন আহিব বিচৰা নাছিল তুমি কিয় তাক তেনেকে ক'লা মই অনিক এইকাৰণেই এনেকৈ কৈছোঁ কাৰণ মই তাত অলপ আশা দেখিছোঁ আন ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আন ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি